এই মুহূৰ্তত মই উপস্থিত আছো নেশ্যনেল হাইৱে 47 নম্বৰ গুৱাহাটীৰ পৰা হাজো হৈ পিনে বৰপেটা যাব পাৰি এই পথছোৱাৰে। আৰু এই পথছোৱাৰ বৰ্তমান অৱস্থা হৈছে নাজলনাথৰ অৱস্থা দেখা দিছে। এই পথছোৱাৰ মোৰ সতীৰ্থ এই সমগ্ৰ পৰিৱেশটো দেখুৱাব। এয়া হৈছে পথছোৱাৰ বৰ্তমান সময়ৰ পৰিস্থিতি। ইয়াতে আচলতে পথটো জয়ী হৈ গৈছে, তীব্ৰ বোকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ বাবে ভিন্ন সময়ত ভিন্ন পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু ইয়াতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহ আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহে এই যি আচলতে এই পথছোৱা আছে এই পথছোৱাৰ কাৰণে তীব্ৰ যান জঁটৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আমি উল্লেখ কৰিছোঁ যে বিগত সময়ছোৱাত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে, কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ কাণসাৰ নাই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে নেশ্যনেল হাইৱে অথৰিটিৰ। আৰু তাৰ বাবে আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী তেওঁলোকে প্ৰতিবাদী সমগ্ৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। ইয়াতে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ নেতা কৰ্মীসকল উপস্থিত হৈ তেওঁলোকে এই পথছোৱা নিৰ্মাণৰ দাবীত তেওঁলোকে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি আশা কৰিছোঁ যে এই প্ৰতিবেদনৰ পিছত নেশ্যনেল হাইৱে অথৰিটিয়ে এই পথছোৱাত গুৰুত্ব আৰোপ কৰিব। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ পুনৰবাৰ যে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই এই পথছোৱাত অনতিপলমে গুৰুত্ব আৰোপ কৰক। আৰু কিয়নো আমি উল্লেখ কৰিব লাগিব যে হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই এই পথছোৱাৰে বিগত দুটা দিনত তেওঁ হাজোৰ ভিন্ন স্থানতে মিটিং কৰিব আহিছে, কিন্তু এই পথছোৱাত আজিকো প্ৰতি সুমন হৰিপ্ৰিয়াৰ কিয় চকু পৰা নাই সেই কথা অত্যন্ত দুৰ্ভাগ্যজনক। আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছোঁ যে এই যি পথছোৱা আছে এই পথছোৱাৰ কাষতে অৱস্থিত হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, গড়কাপ্তানি বিভাগৰ কাৰ্যালয়, হাজো স্বাস্থ্য খণ্ড, হাজো আৰক্ষী বিভাগৰ কাৰ্যালয়, কিন্তু ইয়াৰ পিছতো কোনো ধৰণৰ কাণসাৰ দিয়া পৰিলক্ষিত হোৱা নাই এই পথছোৱাত, যাৰ বাবে আজি হাজো আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তেওঁলোকে হাজো ৰাজহ চক্ৰ বিষয়াগৰাকীক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই পথছোৱা অনতিপলমে মেৰামতিৰ বাবে তেওঁলোকে দাবী জনাই পিনে তেওঁলোকে আজি এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে।